Good evening, my dear students. Today I will discuss with you about what is planning and about the planning commission. মই তোমালোকৰ লগত পৰিকল্পনানো কি বা পৰিকল্পনা আয়োগৰ বিষয়ে আলোচনা কৰিম. So আমি yesterday and day before yesterday classত we discussed already. আমি discuss কৰিছোঁ about what is development. Developmentটো কি হেতুৰ বিষয়ে আলোচনা কৰিছোঁ. এণ্ড আমি পাইছোঁ যে সকলো ছেকশ্যনছৰ মানুহৰ কাৰণে ডিফাৰেণ্ট ডেভেলপমেণ্ট ৱৰ্ডটোৰ মিনিং ইজ ডিফাৰেণ্ট মিনিংটো ডিফাৰেণ্ট হয় বেলেগ হয় অ'কে কিন্তু সকলোৰে মাজত বিভিন্ন ব্যক্তি পাৰ্থক্য থকা দেখা যায় ডেভেলপমেণ্টৰ অৰ্থৰ ক্ষেত্ৰত কিন্তু ব্যক্তি পাৰ্থক্য থাকিলেও এটা ক্ষেত্ৰত মানুহৰ সহমত মানে মানুহৰ মতামতটো একেই হোৱা দেখা গৈছিল সেইটো হৈছে এই বিকাশটো ব্যক্তিগত খণ্ডলৈ প্ৰাইভেট কোম্পানীবিলাক বা প্ৰাইভেটাইজেশ্যন কৰিব নালাগে ব্যক্তিগত খণ্ডলৈ নিব নালাগে এইটো ৰাজহুৱা কৰি ৰাখিব লাগে বা বিকাশৰ ক্ষেত্ৰত সকলোবিলাক আৰ্হি চৰকাৰে প্ৰস্তুত কৰাটো উচিত সেই ক্ষেত্ৰত সকলো ছেকশ্যনছ অফ মানুহৰে ছেকশ্যনছ অফ ছ'চাইটিৰে সহমত দেখা যায় ইয়াত এতিয়া পৰিকল্পিত বিকাশৰ অৰ্থটো দিয়া আছে পৰিকল্পিত বিকাশ বুলি ক'লে বিকাশ আমি গম পাইছোঁ পৰিকল্পিত বিকাশটো হৈছে বিকাশৰ এনেকুৱা এটা আৰ্হি অথবা পৰিকল্পনাৰ বিকাশৰ এটা যিকোনো এটা আৰ্হি বা মডেল প্ৰস্তুত কৰাটোৱে হৈছে পৰিকল্পিত বিকাশ অ'কে অৰ্থাৎ কি ধৰণে আৰু কেনেদৰে বিকাশ সাধন কৰা হ'ব যাতে যদি তোমালোকে কোনোবা এটা বস্তু বিকাশটো বিচাৰিছা সেই বিকাশটো কেনেদৰে হ'ব বা কেনেকুৱা ধৰণৰ পদক্ষেপবিলাক ল'লে কেইটা ষ্টেপছ ল'লে মেজাৰ্ছবিলাক ল'লে তুমি বিকাশ সাধন কৰিব পাৰিবা ছাপ'জ ইকনমিক ডেভেলপমেণ্টৰ কথা তুমি চিন্তা কৰিছা তোমাৰ এলেকাটোৰ ছাপ'জ তোমাৰ এৰিয়াটোৰ ইকনমিক ডেভেলপমেণ্ট বা অৰ্থনৈতিক বিকাশটো চিন্তা কৰিছা ভাবিছা যে অৰ্থনৈতিক বিকাশ কৰিম আমাৰ জেগাটুকুৰৰ কিন্তু কেনেকৈ কৰিবা আৰু কি ধৰণৰ ব্যৱস্থা ল'লে কি ধৰণৰ প্লেনিং কৰিলে তুমি কি আৰ্হি প্ৰস্তুত কৰিলে তুমি বিকাশ সাধন কৰিব পাৰিবা সেই বস্তুটো পৰিকল্পনা যিটো কৰিবা প্লেনিং যিটো কৰিবা সেইটোৱে হৈছে বিকাশৰ পৰিকল্পনা বা পৰিকল্পিত বিকাশ অ'কে পৰিকল্পনা কৰা বা আৰ্হি প্ৰস্তুত কৰা একেটাই মানে মডেল প্ৰস্তুত কৰা সেইটোৱে হৈছে পৰিকল্পিত বিকাশ এতিয়া আমি পঢ়িব লাগিব এই মই যে ক'লোঁ আৰ্হি বা পৰিকল্পনা প্ৰস্তুত কৰা বা প্লেনিং কৰা সেই প্লেনিং মানেনো কি প্লেনিং বুলি যে কওঁ আমি এতিয়া ছাপ'জ আমি পিকনিকলৈ যাব বিচাৰি আছোঁ চ' বহু দিনৰ আগৰ পৰা আমি প্লেনিং কৰি আছোঁ যে আমি পিকনিকলৈ যাম সেই প্লেনিংটোনো কি বস্তু এইটো সহজ ভাষাত আমি যদি সহজে চিম্পল লেংগুৱেজত ক'ব বিচাৰোঁ তেতিয়াহ'লে পৰিকল্পনা হৈছে পূৰ্বানুমানিক আমি আগতেই ভাবি লোৱা চিন্তা কৰি লোৱা এটা উদ্দেশ্য আৰু লক্ষ্য সাধনৰ বাবে এটা সম্প্ৰদায়ৰ এটা সচেতন প্ৰয়াস মই এতিয়া তোমালোকক ক'লোঁ যে আমি পিকনিক যাম বুলি ভাবিছোঁ তাৰ কাৰণে আমি পৰিকল্পনা কৰোঁ আমি প্লেনিং কৰিছোঁ কেনেকুৱা ধৰণৰ প্লেনিং কৰিছোঁ আমি ইমান জেগাত যাম এইটো জেগাত যাম আমি গৈ পেলাই আমি আগতীয়াকৈ যিবিলাক মানে ভাবি লওঁ যে আমি যাম আমি এইটো কৰিম সেইটো বস্তু চাম এইটো খাম বা মানে পিকনিকটো গৈ আহি মানে আমি যাবৰ কাৰণে আমি এইখন গাড়ী ভাড়া কৰিম ইমানখিনি টকা লাগিব এইটো বাজেট খোৱা বোৱাত ইমানখিনি লাগিব গোটেই এইটো কি হ'ব প্লেনিং এটা হ'ব সেইটোৱে এটা সচেতন এটা যিটো ছাত্ৰ দল সেই দলটো যিটো পিকনিকলৈ যাম বুলি ভাবিছে সেই ছাত্ৰ দলটোৰ এটা সচেতন প্ৰয়াস মানে কনচিয়াছলি সিহঁতে যিটো চেষ্টা কৰিব যে আমি পিকনিকলৈ যাবৰ কাৰণে আমি এইখিনি বস্তু আগতীয়াকৈ আৰ্হিটো প্ৰস্তুত কৰি ল'ব লাগিব গতিকে সেইটোৱে হৈছে পৰিকল্পনা অ'কে ডেট ইজ অনলি প্লেনিংটো হৈছে আমি আগতীয়াকৈ যিটো বস্তুটো যিটো বিকাশ কৰিবলৈ যাম যিটো কাম কৰিম তাৰ উদ্দেশ্য লক্ষ্য সাধনৰ বাবে এটা প্ৰয়াস কৰাটোৱে হৈছে পৰিকল্পনা ডেট ইজ অনলি প্লেনিং নাও পৰিকল্পনাৰ পৰিকল্পনাৰনো কেনেকুৱা ধৰণৰ গুৰুত্বতা আছে এতিয়া ইয়াত 4টা পইণ্ট দিছে অৰ্থনৈতিক সম্পদৰ সুব্যৱহাৰ আমি যাতে অৰ্থনৈতিক ইকনমিক যিবিলাক সম্পদ বুলি ক'লে আমি চবেই জানো আমাৰ ইকনমিক প্ৰপাৰ্টিবিলাক এই ইকনমিক সম্পদবিলাকৰ আমাৰ যাতে সুব্যৱহাৰ হয় আমি যাতে ব্যৱহাৰ ভালকৈ কৰোঁ অ'কে ৰিচোৰ্চবিলাকৰ আমাৰ অৰ্থনৈতিক ৰিচোৰ্চবিলাকৰ ব্যৱহাৰ ভালকৈ কৰোঁ
অৰ্থনৈতিক পৰিকল্পনাই অৰ্থনৈতিক সম্পদৰ সুব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। আমি যদি অৰ্থনৈতিক পৰিকল্পনা আগতেই কৰি লওঁ, ইকনমিক প্লেনিংবিলাক কৰোঁ, তেতিয়াহ'লে ইকনমিক যিবিলাক ৰিচোৰ্চবিলাক সেইবিলাক আমি খুব ভালদৰে ব্যৱহাৰ কৰিব পাৰিম। কিন্তু যদি আমি কোনো পৰিকল্পনা নাথাকাকৈ কাম কৰোঁ, যধে মধে ইউজ কৰোঁ, তেতিয়াহ'লে অৰ্থনৈতিক ৰিচোৰ্চবিলাক আমি ভাল ব্যৱহাৰ কৰিব নোৱাৰিম। চ' সেইটো এটা ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড পইণ্ট, মৌলিক প্ৰয়োজনীয়তা পূৰণ। পৰিকল্পনাত বিতৰণ আৰু উৎপাদন ব্যৱস্থাটো এনেধৰণে সজাব লাগে। বিতৰণ মানে ডিষ্ট্ৰিবিউশ্যন আৰু উৎপাদন মানে আমি চবেই জানো প্ৰডাকশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন, এই ব্যৱস্থাটোৰ মাজত যাতে ভাৰসাম্য বেলেঞ্চ এটা হয়, মানে গম পাইছা? উৎপাদন যি হিচাপে হ'ব সেই হিচাপেহে উই হেভ টু ডিষ্ট্ৰিবিউট, আমি সেই হিচাপেহে বিতৰণ কৰিব লাগে। এনেকুৱা ধৰণে বিতৰণ কৰিব লাগিব যাতে সমাজৰ সকলো মানুহে সমানে উপলব্ধ হয়, সকলো মানুহৰ বাবে সমানে উপলব্ধ হয়। ইট উইল বি এভেইলেবল টু অল দ্য ছেকশ্যনছ অফ দ্য ছ'চাইটি ইকুৱেলি। সমাজৰ সকলো প্ৰয়োজনীয়তাবিলাক দূৰ কৰিব পাৰে, সেই হিচাপেহে আমি উৎপাদন কৰিব লাগিব আৰু সেই হিচাপেহে আমি বিতৰণ কৰিব লাগিব। আৰু সেই বস্তুটোৰ কাৰণে উৎপাদননো আমি কি বস্তু উৎপাদন কৰিম, এই বছৰটোত আমি কিমান এইটো বস্তু উৎপাদন কৰা হ'ব আৰু এই উৎপাদন কৰি কেনেধৰণে বিতৰণ কৰা হ'ব, সেইটোও এটা পৰিকল্পনা। চ' পৰিকল্পনাৰ গুৰুত্ব এইটোও এটা, মৌলিক প্ৰয়োজনীয়তা পূৰণ, মানুহৰ যাতে মৌলিক প্ৰয়োজনবিলাক পূৰণ হয়। থাৰ্ডটো দিছে নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্ধাৰিত কাৰ্য সম্পাদন কৰাত সহায় কৰে। চ' আমি এটা ডেফিনিট টাইম দিছোঁ, এটা স্পেচিফিক টাইমৰ ভিতৰত আমি ছাপ'জ উই আৰ গোয়িং টু গিভ এন এক্সাম, আমি এটা এক্সাম দিবলৈ গৈ আছোঁ, গতিকে এই এক্সামটোৰ কাৰণে এটা প্ৰপাৰ টাইমিং থাকিব। এই টাইমিংটো আমি প্ৰথমে পৰিকল্পনা কৰি ল'ব লাগিব, প্লেনিং কৰি ল'ব লাগিব যে আমি এইটো কুৱেশ্যন ইমানটো সময়ৰ ভিতৰত শেষ কৰিম আৰু এইটো কুৱেশ্যন ইমানটো সময়ত ষ্টাৰ্ট কৰিম। চ' তেনেকুৱা এটা যদি প্লেনিং কৰি লওঁ, তেতিয়াহে কি হ'ব, নিৰ্ধাৰিত প্ৰপাৰ টাইমৰ ভিতৰত যিটো দিয়া হৈ আছে টাইম, সেই টাইমটোৰ ভিতৰত আমাৰ কাৰ্যটো সম্পাদন হ'ব, আমাৰ পৰীক্ষাৰ বস্তুখিনি লিখি শেষ হ'ব। চ' সেইটো এটা থাৰ্ড পইণ্ট। এণ্ড ফ'ৰ্থ পইণ্ট হৈছে সামাজিক বিকাশৰ সহায়ক। পৰিকল্পনাই দৰিদ্ৰতা, নিৰক্ষৰতা, পিছপৰি থকা আদি বিভিন্ন সামাজিক সমস্যা নিৰ্মূলকৰণত বিশেষভাৱে সহায় কৰে। চ' আমি যদি বিভিন্ন সামাজিক পৰিকল্পনাবিলাক কৰি লওঁ, তেতিয়াহ'লে আমি নিৰক্ষৰতা দূৰ কৰিব পাৰিম। আমাৰ যেনেকৈ এটা যদি আমি চৰকাৰে যদি এটা পৰিকল্পনা কৰে যে এই এলেকাটোত স্কুলৰ অভাৱ আছে, আমি এই 2 বছৰৰ ভিতৰত 3 বছৰৰ ভিতৰত আমি ইমানখন স্কুল পাতিম যাতে ল'ৰা ছোৱালীবিলাকক কম খৰচত বিনামূলীয়াকৈ তাতে শিক্ষা লাভ কৰিব পাৰে, সেইটো এটা যদি পৰিকল্পনা কৰি লয়, তেতিয়াহ'লে নিৰক্ষৰতা দূৰ হ'ব। দৰিদ্ৰতা মানে যিবিলাক মানুহ দৰিদ্ৰ, সেই মানুহবিলাকক যদি বিতৰণটো সমভাৱে কৰা হয়, সামাজিক সম্পদৰ বিতৰণটো সমভাৱে কৰা হয়, অৰ্থনৈতিক সম্পদৰ বা বিভিন্ন পভাৰ্টি এলিভেশ্যন মেজাৰ্ছবিলাক যদি এডপ্ট কৰা হয়, তেতিয়াহ'লেও দৰিদ্ৰতা বা পিছপৰি থকা লোকসকলৰ সামাজিক সমস্যাবিলাক নাইকিয়া হ'ব। ছ'চিয়েল যিবিলাক ইছ্যুজ বা প্ৰব্লেম, সেইবিলাক কি হ'ব, নাইকিয়া হ'ব। অ'কে, চ' সেইবোৰৰ কাৰণেও পৰিকল্পনাটো অতি প্ৰয়োজন। চ' আমি এইকেইটা পৰিকল্পনাৰ গুৰুত্বতা পালোঁ, তোমালোকে নিশ্চয় বুজিছা। আমি অৰ্থনৈতিক সম্পদবিলাকো ব্যৱহাৰ কৰিবলৈও আমি পৰিকল্পনা কৰিব লাগিব। মৌলিক আমাৰ প্ৰয়োজনীয়তাবিলাক পূৰণ কৰিবৰ কাৰণেও যাতে উৎপাদন কেনেকৈ হ'ব, বিতৰণটো বা প্ৰডাকশ্যন কিমান কৰিব লাগিব, প্ৰডাকশ্যনৰ হিচাপত আমি কেনেকৈ ডিষ্ট্ৰিবিউট কৰিব লাগিব যাতে সকলো শ্ৰেণীৰ মানুহে অল দ্য ছেকশ্যনছ অফ দ্য ছ'চাইটি গেট দ্য সিহঁতৰ মানে ইম্পৰ্টেণ্ট প্ৰয়োজনীয় বস্তুবিলাক যাতে সিহঁতে পায়, বা নিৰ্ধাৰিত সময়ৰ ভিতৰত কেনেকৈ আমি নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব পাৰোঁ বা নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰিব পাৰোঁ, তাৰ কাৰণেও পৰিকল্পনা কৰিব লাগিব। বা সমাজৰ বিভিন্ন ছ'চিয়েল ইছ্যুজবিলাক নাইকিয়া কৰিবৰ কাৰণে দৰিদ্ৰতা হওক, পিছপৰা শ্ৰেণীৰ লোকসকলৰ সমস্যা বা নিৰক্ষৰতা, এইবিলাক সমস্যা নাইকিয়া কৰিবৰ কাৰণেও আমি পৰিকল্পনা কৰিব লাগিব। চ' পৰিকল্পনা বা প্লেনিং মানে হৈছে আমি আগতেই অনুমান কৰি লোৱা, আগতেই মানে নিৰ্ধাৰিত কৰি লোৱা কিছুমান উদ্দেশ্য আৰু লক্ষ্য সাধনৰ বাবে আগতেই কৰা এটা প্ৰয়াস। কিবা এটা কাম কৰাৰ আগতেই যিটো আমি বস্তুটো বনাওঁ, সেইটোৱে হৈছে পৰিকল্পনা। নাও ভাৰতত বিকাশৰ দৃষ্টিভংগীনো কেনেকুৱা? আমি কালি পঢ়িছিলোঁ, স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ সন্মুখত আধুনিক বিকাশৰ 2টা আৰ্হি আছিল, আমি পঢ়িছোঁ। এটা হৈছে উদাৰবাদী পুঁজিবাদী আৰ্হি আৰু এটা হৈছে সমাজবাদী আৰ্হি। এই উদাৰবাদী পুঁজিবাদী আৰ্হি লিবাৰেল কেপিটেলিষ্ট মডেলটো
US আৰু কিহত আছে বুলি কৈছিলোঁ, US আৰু ইউৰোপত আছে বুলি কৈছিলোঁ, আৰু সমাজবাদী আৰ্হিটো ৰাছিয়াত আছে বুলি কৈছিলোঁ। আৰু আমাৰ ভাৰতৰ লোকসকলে, ভাৰতৰ বেছিভাগ মানুহে ছ'চিয়েলিষ্ট মডেল বা সমাজবাদী আৰ্হিটোৰ ওপৰত বেছি গুৰুত্ব দিছিলে। আৰু আমাৰ ভাৰতবৰ্ষত বিকাশৰ আৰ্হিৰ এটা মূল বৈশিষ্ট্য আছিল মিশ্ৰ অৰ্থনীতি। অ'কে, মিশ্ৰ অৰ্থনীতি মানে কিয় আমাৰ ভাৰতবৰ্ষত যদিও ছ'চিয়েলিষ্ট মডেলটো প্ৰতি প্ৰভাৱিত হৈছিল, তথাপিতো কিন্তু উদাৰবাদী পুঁজিবাদী বস্তুটো একেবাৰে আওকাণ কৰা হোৱা নাছিলে। অ'কে, মানে একেবাৰে সিহঁতক আওকাণ কৰি দিয়া হোৱা নাছিল, অলপ হ'লেও তেওঁলোকৰ উদাৰবাদী পুঁজিবাদীটো আমাৰ ভাৰতবৰ্ষত ৰাখিছিল। সেইকাৰণে আমাক মিশ্ৰ অৰ্থনীতি বুলি, আমাৰ ব্যৱস্থাটোক মিশ্ৰ অৰ্থনীতি বুলি কোৱা হৈছিল। চ' এতিয়া আমি পঢ়িম যে পৰিকল্পনা আয়োগটো কেতিয়া গঠন হৈছিল, বা বোম্বাই পৰিকল্পনা বা বম্বে প্লেননো কি আছিল।